হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইকন এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আৰু অকণমান আগত আজি আমি ছেটছৰ প্ৰথম পাৰ্ট পঢ়িছিলোঁ। পাৰ্টটো আমি ছেটছৰ বিষয়ে আমি কনচেপ্টটো ক্লিয়াৰ কৰিছিলোঁ, ছেটছ লিখে কেনেকৈ সেইটো বস্তু চাইছিলোঁ, আৰু ছেটছৰ কিছুমান টাইপ আছে, চব ছেটছৰ নিজা নিজা এটা নাম আছে, নামৰ বিষয়ে জানিছিলোঁ। আৰু আজি আমি সেই ছেটছৰে আৰু এটা পাৰ্ট আছে, যিটো পাৰ্টত আমি তাৰ অপাৰেশ্যনৰ বিষয়ে জানিম, তাক কেনেকৈ তাক কিবা এটা বস্তু লগাব পাৰি, কেনেকৈ বস্তু এটা কমন ল'ব পাৰি, এনেকুৱা বহুতখিনি বস্তু আছে, যিখিনি বস্তু আজি আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। সকলোকে স্বাগতম জনাইছোঁ, আহিব লাগে আৰু আৰম্ভ কৰিছোঁ ছেটছ আৰু সংগতিৰে দ্বিতীয়টো পাৰ্ট। অসমীয়া মিডিয়াম ইংলিছ মিডিয়াম গাইডবুক সকলোৱে জানে, ল'ব পাৰে পুস্তকবিদ.com পৰা। টপ 20 টেষ্ট সিৰিজ এখনো ল'ব পাৰিব পুস্তকবিদ.com, তাতে আপোনালোকৰ কিতাপখন এভেইলেবল আছে, 20খন টেষ্ট সিৰিজ আছে। আৰু আমাৰ প্ৰতিটো চেণ্টাৰত অফলাইন বেটছ চলি আছে, বি এডৰ ষ্টুডেণ্টৰ কাৰণে বি এডৰ বেটছো চলি আছে, আৰু এডিআৰ স্পেচিয়েল বেটছো চলি আছে অফলাইন। অ'কে, তো ল'ব পাৰে। আজি আমি আলোচনা কৰিব গৈ আছোঁ অপাৰেশ্যন অফ ছেটছ। অপাৰেশ্যন অফ ছেটছ বুলি কোৱাৰ লগে লগে আমি ফাৰ্ষ্ট ক্লাছত ছেটছ মানে কি মানে পঢ়িছিলোঁ, সংগতি মানে কি এই বস্তু পঢ়িছিলোঁ, আৰু সংগতিৰ কিছুমান টাইপ আছিলে, টাইপখিনি পঢ়িছিলোঁ আমি, ঠিক আছে। এতিয়া আমি কি পঢ়িম, সংগতিৰ কিছুমান নিজা নিজা অপাৰেশ্যন আছে। অ'কে, আমি যেনেকৈ সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ কৰোঁ, অ'কে, ইয়াৰো নিজা নিজা কিছুমান এনেকুৱা বস্তু আছে। তাৰ 1 নম্বৰ এটা বস্তু আছে, যিটো বস্তুৰ নাম হৈছে ইউনিয়ন। কোৱা হয় ইউনিয়ন অফ ছেটছ বুলি কোৱা হয়। অ'কে, ইউনিয়ন অফ ছেটছ বুলি ক'লে মনত ৰাখিবা যে ইউনিয়ন অফ ছেটছ বুলি ক'লে দুটা সংগতি তোমাক দিয়া থাকিব, এই সংগতি দুটা লগ লগাই তুমি এটা নতুন সংগতি বনাব লাগে, তাক ইউনিয়ন বুলি কোৱা হয়। অ'কে, চাবা দেই, দুটা সংগতি থাকিব, দুয়োটা সংগতিক লগ লগাই তুমি আৰু এটা নতুন সংগতি বনাব লাগে, সেই নতুন সংগতিটোক আমি কি বুলি কওঁ, ইউনিয়ন অফ ছেটছ বুলি কওঁ। অ'কে, চাব ধৰিছোঁ ইয়াত এটা এ আছে, এ মানে চাপ'জ তোমাক দিয়া আছে কিবা 3, 4 আৰু 5 হ'ল। ইয়াতে এটা বি আছে, বি মানে তোমাক দিয়া আছে চাপ'জ 5, 6, চাপ'জ 7। তোমাক ক'ব যে এ আৰু বিটোক লগ লগাই এটা নতুন সংগতি বনোৱা, মানে এ আৰু বিক লগ লগাই মানে কি, এ আৰু বি লগ লগোৱাটো এইটো চিম্বল দি বুজোৱা হয়, আৰু এই চিম্বলটোৰ নাম হৈছে ইউনিয়ন। মই যি কৈ আছো ইউনিয়ন, ইউনিয়ন মানে হৈছে এ ইউনিয়ন বি, মানে এ আৰু বিক লগ লগাই এটা নতুন সংগতি বনাই দিয়া। মানে মিনিং কৰি আছে কি, এৰ যিকেইটা ভিতৰত মৌল বা এলিমেণ্ট আছে, বিৰ যেকেটা ভিতৰত মৌল বা এলিমেণ্ট আছে, সিহঁতক লগ লগাই এটা নতুন সংগতি, সংগতি বুলি ক'লে ব্ৰেকেটটো নিজে নিজে আহি যাব লাগিব, সংগতি বুলি ক'লে মাজত কমাটো নিজে আহি যাব লাগিব। ইয়াৰ ভিতৰত 3, 4 আৰু 5 আছে, মই লিখিছো 3, 4 আৰু 5। বিৰ ভিতৰত কি আছে 5, 6, 7, তো মই লিখিব লাগে 5, 6, 7। কাৰণ মনত ৰাখিবা, যদি দুয়োৰে মাজত একে একে নাম্বাৰ থাকে বা একে একে বস্তু থাকে 5, 5, তাক দুবাৰ লিখিব নালাগে। মনত থাকিব 3, 4, 5 আৰু 5, 6, 7 দুয়োকে লগ লগাই দিলে কি হ'ব, 3, 4, 5, যিকোনো এটা 5 লিখিলে হ'ল, 5টোক দুবাৰ লিখিব নালাগে। তাৰপিছত আকৌ কোনি আছে 6, তাৰপিছত কোনি আছে 7, ইয়াক কি বুলি কয়, ইউনিয়ন। ইয়াতে মিনিংটো কি, এ ইউনিয়ন বি মানে কি, এক যদি তুমি বিচাৰা 3, 4, 5 ইয়াত বিচাৰি পাবা 3, 4, 5। বিক যদি তুমি বিচাৰা 5, 6, 7 ইয়াত বিচাৰি পাবা 5, 6, 7। মনত থাকিব, এক যদি তুমি বিচাৰা 3, 4, 5 ইয়াত বিচাৰি পাবা 3, 4, 5। বিক যদি বিচাৰা 5, 6, 7 ইয়াত বিচাৰি পাবা 5, 6, 7। মনত থাকিব। অ'কে, ইয়াক কি বুলি কয়, ইউনিয়ন বুলি কয়। দুটা সংগতিক লগ লগাই তুমি যি নতুন সংগতি বনাব বিচাৰিছা, সেই নতুন সংগতিটোক কি বুলি কয়, ইউনিয়ন অফ ছেটছ বুলি কয়। ঠিক আছে, অ'কে অ'কে। নাম্বাৰ 2, এটা আছে ইণ্টাৰছেকশ্যন অফ ছেটছ। ইণ্টাৰছেকশ্যন অফ ছেটছ। ইণ্টাৰছেকশ্যন অফ ছেটছৰ অৰ্থটো কি জানা, দুটা সংগতি বা তিনিটা সংগতি বেছিও দিব পাৰে, সংগতি দুটা তোমাক সংগতি দিয়া আছে সাপোজ, সেই সংগতি দুটাৰ মাজত কিবা কমন নাম্বাৰ আছে নেকি, সংগতি দুটাৰ মাজত কিবা কমন নাম্বাৰ আছে নেকি, যদি কিবা কমন এলিমেণ্ট আছে তেতিয়া তাক কি বুলি কয়, সংগতি দুটা ইণ্টাৰছেকশ্যন বুলি কয়। এ মানে দিয়া আছে 3, 4, 5, বি মানে দিয়া আছে 5, 6, 7, তো দুয়োৰে ইণ্টাৰছেকশ্যন এনেকে লিখি, এ আৰু বিৰ ইণ্টাৰছেকশ্যন মানে চিম্বলটো ইয়াৰ উল্টা, এ ইণ্টাৰছেকশ্যন বি, কেনেকে মাতা, ইয়াক মাতিছে এ ইউনিয়ন বি, এ ইণ্টাৰছেকশ্যন বি। ইউনিয়ন মানে দুয়োটাক লগ লগাই এটা কমন বনাইছিলো, যাতে দুয়োটাক বিচাৰি পাম ইয়াৰ পৰা। ইণ্টাৰছেকশ্যন মানে কি, এ আৰু বিৰ মাজত কিবা কমন এলিমেণ্ট, কমন মৌল আছে নেকি, তো তুমি কবা যে স্যাৰ আছে, যে ইহঁতৰ ঘৰতো স্যাৰ 5 আছে, ইহঁতৰ ঘৰতো স্যাৰ 5 আছে, আৰু সেই 5টোক কি বুলি কোৱা হয়, এ আৰু বিৰ ইণ্টাৰছেকশ্যন, অৰ্থাৎ কমন এলিমেণ্ট বুলি কোৱা হয়। এ ইণ্টাৰছেকশ্যন বি মানে কিমান আছে, 5। বুজি পাইছা নে কোৱা, ক্লিয়াৰ ইয়ালৈকে বুজি পাইছা। এ ইউনিয়ন বি মানে এ আৰু বিক লগ লগাই এটা সংগতি, এ ইউনিয়ন বি। এ ইণ্টাৰছেকশ্যন বি মানে এ আৰু বিৰ মাজত থকা কমন সংগতি বা কমন নাম্বাৰ বা কমন এলিমেণ্ট, ইটছ কল্ড 5। এইটো যেনেকুৱা এজৰ এনসাৰ ওলাব পাৰে, ইয়াত কোনো প্ৰব্লেম নাই। তেতিয়াও হ'ব পাৰে এ আৰু বিৰ মাজত তুমি কমন ওলাব গৈছা, কমন নাই, তেতিয়া তুমি কি কৰিব পাৰা, কমন নাই বুলি কৈছা, এ ইণ্টাৰছেকশ্যন বি তুমি ওলাব গৈছা, কমন যদি নাই তুমি ব্ৰেকেটটো এনেকে খালী ৰাখিব পাৰা, আৰু যদি কমন নাই তুমি ব্ৰেকেটটো খালী নাৰাখি পেলাই তুমি এনেকে এইটো চিম্বলো দিব পাৰা। সেই চিম্বলটোৰ নাম মই কৈছিলো,
ওকে সেই চিম্বলটোৰ নাম কি তুমি জানা এই চিম্বলটোৰ নাম হৈছে phi ক্লিয়াৰ তো এইটো হৈছে A ইউনিয়ন B আৰু এইটো হৈছে A ইন্টাৰসেকশন B বুজি পাইছানে কোৱা ইয়ালৈকে ইয়াৰ পিছত আৰু এটা আছে সেইটো বস্তু মই কৈ দিওঁ সেইটোৰ নাম হৈছে ডিফাৰেন্স অফ সেটস ইয়াৰ নাম হৈছে ডিফাৰেন্স অফ সেটস প্ৰথমটো কি পালে আপুনি প্ৰথমটো পালে ইউনিয়ন অফ সেটস মানে বুজি পাইছে দুয়োটাক লগ লগাব লাগে ওকে একে একে থাকিলে তা একবাৰ লিখিলে হ'ব সেকেন্ডৰ নাম ইন্টাৰসেকশন অফ সেট ইন্টাৰসেকশন দুয়োৰে মাজত কিবা কমন নম্বৰ আছে নেকি যদি আছে কমন নম্বৰ লিখিব লাগে যদি নাই আপুনি এই চিম্বলটো ইউজ কৰিব পাৰে ঠিক আছে নাম্বাৰ 3 ইজ ডিফাৰেন্স অফ সেট তো ডিফাৰেন্স অফ সেটস কি বস্তু চোৱা ডিফাৰেন্স অফ সেট মানে আলটিমেটলি ই মাইনাসৰ দৰে কাম কৰে দেই ই মাইনাসৰ দৰে কাম কৰে চাব ধৰিছো আপোনাৰ তাত দুটা সেটস আছে A আৰু B হা ইয়াতে আপোনাৰ কি হয় A ডিফারেন্স বি সিম্বল এনেকে দিয়া হয় A ডিফারেন্স বি বা A মাইনাস বি বলেও কয় কিছু মানে A ডিফারেন্স বি ইয়াৰ অৰ্থটো কি জানে A ডিফারেন্স বি বুলি কলে A আছে বিত নাই বুজি পাইছানে A ডিফারেন্স বি বলে আপনি A টুক চাই দেখিব আপনি A টুক চাই দেখিব A আছে কিন্তু বিত নাই বিত এক্সট্ৰাকে কোনি আছে চাব না লাগে A আছে বিত নাই বুজি পাইছানে ওকে তো A আছে বিত নাই মানে আপনি এক সাইড হও ওকে A আছে A 3 আছে বিত নাই ওকে তো 3 টো লিখা আপনি এক সাইড দেখিব A 4 আছে বিত নাই 4 টো লিখক A 5 আছে বিটো আছে 5 টো লিখিব নোৱাৰে দ্যাট মিন্স আনসার ইজ 3,4 আপুনি নাভাবিব যে 6 আৰু 7 টো কি কৰিম বাৰ কৈ আছো A আছে বিত নাই মানে আপনি এক সাইড দেখিব বিত আৰু কোন আছে নালাগে মাথা মাৰিব বিট কোন আছে মাথা মাৰিব না আপনি মাথা মাৰিব A আছে বিট নাই 3 টো 8 আছে বিট নাই 3 লিখক 4 টো 8 আছে বিট নাই 4 লিখক 5 টো 8 আছে বিট আছে তো 5 টো নিলিখিব আপনি A টো সোয়া হৈ গৈছে आंसर फिनिश আপনি B টো চেক কৰিব নাহিব B টো চেক কৰিব যদি আপোনাক হুদে B - A বা B ডিফারেন্স এ এবাৰ আপনি কাক মাথা মাৰিব বিট মাথা মাৰিব মানে কি বিট আছে 8 নাই বুজি পাইছেনে বিট আছে 8 নাই তো ব্র্যাকেট স্টার্ট এবাৰ আপনি 20 সাইড দেখক বিট বিট আছে 8 আছে নহব বিট আছে 8 নাই দ্যাট মিন্স 6 বিট আছে 8 নাই দ্যাট মিন্স কিমান 7 आंसर ইজ 6,7 এটো কই ডিফারেন্স বলে A ডিফারেন্স B B ডিফারেন্স A ইয়াৰ ঠিকে আছে ক্লিয়াৰ ওকে প্ৰথম ইউনিয়ন বুজালো তাৰপিছত আপোনাৰ ইন্টাৰসেকশন মানে কি কলো ডিফারেন্স মানে কি কলো ওকে তাৰ পিছত এটা আছে এটোৰ নাম হৈছে কমপ্লিমেন্ট এটোৰ নাম হৈছে কমপ্লিমেন্ট অফ এ সেট এটো কেনেকুৱা বস্তু চ ইয়াতে এটা নতুন সেটৰ মানে ইন্ট্ৰোডাকশন হ'ব এই সেটৰ নাম হৈছে ইউনিভাৰ্সাল সেট মানে কেনেকুৱা বস্তু জানে মানে ধৰি লওক দৌতাক টাইপ এটো হৈছে দৌতাক ওকে ইউ মানে হৈছে বাপেকত 1 2 3 এনেকে গৈ 10টা এনেকুৱা নাম্বাৰ আছে হল ইয়াৰ ভিতৰত ধৰা কোনবা এটা A আছে A মানে সাপোজ লিখা আছে 1 2 3 4 আৰু 5 ঠিক আছে সদায় কমপ্লিমেন্ট বুলি কলে এটা এনেকুৱা সেট লাগিব যেটো সেটৰ নাম হৈছে ইউনিভাৰ্সাল সেট যাক আমি বাপেক বুলি কেনে কৈছো তাৰ পুতে কৈছে এটাতে আৰু কোন আছে 1 2 3 4 5 এই ইউনিভার্সাল সেট নোৱাকে কমপ্লিমেন্ট ওলাব নোৱাৰে আৰু ইয়াৰ মিনিং কি এৰ কমপ্লিমেন্ট মানে দিস ইজ দা সিম্বল কমপ্লিমেন্ট কোনবা সিও দিব কোনবা ডেশও দিব পাৰে A কমপ্লিমেন্ট দ্যাট মিন A ড্যাশ নতুবা AC এনেকৈ লিখিব পাৰে A ড্যাশ বা A কমপ্লিমেন্ট অৰ্থ হৈছে কি A এর ঘৰত আছে 1 2 3 4 5 A ড্যাশ মানে কি A এর তাত নথকা গেটা তোমাক লিখিব দিছে A কমপ্লিমেন্ট মানে A এর তাত নথকা গেটা মানে যিকেটা ইহতৰ ঘৰত আছে A এর ঘৰত নাই A এর ঘৰত কি আছে 1 2 3 4 5 তো কোন নাই 6 টো ইয়াতে নাই 7 টো নাই ইয়াতে আছে টাকা 8 টো নাই ইয়াতে 9 টো নাই নেক্সট কোনা নাই 10 নাই দ্যাট মিন্স आंसर ইজ 6 7 8 9 10 মানে A কমপ্লিমেন্ট মানে 8 নথকা গেটা ইয়াৰ পৰা লিখা মানে ইয়াত A থকা গেটা নিলিখিবা 1 টো লিখিব নৰা 8 তাতে আছে 2 টো লিখিব নৰা 8 তাতে আছে 6 টো লিখিব পাৰিবা 8 তাতে নাই 10 টো লিখিব পাৰিবা 8 তাতে নাই দিস ইজ কল্ড A কমপ্লিমেন্ট হল তো ইয়াৰ পৰা কেইটা কোৱেশ্চন কৰিম বুজি পাবা ওকে কোৱেশ্চন চোৱা তো ইয়াতে দুটা সংগতি দিছে আমাক ওকে C ইকুয়াল আমাক কি দিছে A, B, C, D ঠিক আছে আৰু D ইকুয়াল আমাক কি দিছে C, D দিছে ওলাব কি লাগে C ইউনিয়ন D হল C ইউনিয়ন D মানে হৈছে C আৰু D ক লগ লগাই দিয়া C ত কোনি আছে A B C D আৰু ইয়াতে C D ওকে তো লগ লগাই দিলে A আহিব B আহিব C দুটাতে আছে C আহিব D দুটা আৰু কিবা আছে নে চোৱা দুয়োকে লগ লগাব দিছে A B C D আহিছে A B C D C D আহিছে আৰু কিবা লিখিব লগা আছে নেকি নাই দ্যাট মিন্স आंसर ইজ A B C D আৰু এনেকুৱা টাইপৰ आंसर আহিলে তো দেখিছে A B C D মানে आंसरটো আকৌ ইয়াৰ দৰে সমান হৈছে ইয়াৰ দৰে কাৰ সমান আছে C সমান কেতিয়াবা এনেকৈ লিখিব পাৰি মানে A C
C union D this equal answer is C option কেতিয়াবা এনেকা C বুলি থাকিব পাৰে ক্লিয়াৰ ওকে নেক্সট কি ওলাব লাগে C intersection D মানে C আৰু D ৰ মাজত কিবা কমন আছে নেকি আমি চাও ইয়াতো এটো কমন আছে ইয়াতো এটো কমন আছে ঠিক আছে দুটা বস্তু কমন আছে নে চোৱা দুটা বস্তু কমন আছে তো কি কমন আছে দুটা C কমন আছে দুটা D কমন আছে that means common is C, D is the common number ঠিক আছে ক্লিয়ার ওকে নেক্সট কি ওলাব দিছে C minus D এটো মানে কি মিনিং কৰিছিলো ইয়াত আছে ইয়াত নাই দে ইয়াত আছে ইয়াত নাই ইয়াত আছে মানে কি এটো আছে লিখা এটো আছে লিখা এটো ইয়াত আছে লিখিব নোৱাৰা এইটো ইয়াত আছে লিখিব নোৱাৰা my answer is A, B is the result এটো আছে C union D C intersection D আৰু C difference D তিনটা বুজি পাইছনে কোৱা সবে বুজি পাবা কিয় বুজি নাপাবা কোনো কথাই নাই নেক্সট কোৱেশ্চন তো চোৱা কোৱেশ্চন ধুনীয়াকৈ একবাৰ পঢ়ি লোৱা কোৱেশ্চন তো পঢ়ি লোৱা ক্লিয়াৰ এটো কি আছে চোৱা P মানে আমাক দিয়া আছে 1 2 3 আৰু 4 Q মানে আমাক দিয়া আছে 2 4 6 আৰু 8 ওলাব কি আৰু এটা আৰু দিয়া আছে আৰু দিয়া আছে আৰু মানে কি দিয়া আছে 3 4 5 আৰু 6 ওকে সো এই বস্তুটো ওলাবলে এই বস্তুটো ওলাৰ আগতে প্ৰথমতে এখনি বস্তু ওলাই লোৱা এখনি বস্তু কোন হয় Q ইউনিয়ন R এটো আগতে ওলাই লোৱা হল কাৰণ কি হৈছে এখনি জি ৰিজাল্ট ওলাব আৰু পিৰ যেটো ৰিজাল্ট দুয়োটা ৰিজাল্টৰ কি ওলাব লাগিব ইন্টাৰসেকশন প্ৰথমে এখনি কৰি লোৱা মানে কেনেকৈ হৈ আছে না 3 + 6 - 2 এনেকৈ থাকিলে তুমি কি কৰিবা আগতে 6 - 2 তো ওলাই লবা না তাৰ পিছতে 3 ৰ লগত প্লাস কৰিবা তো ইয়াৰো এনেকৈ একো বেলেগ বস্তু নহয় বেলেগ বুলি নাভাবিবাচোন এডভান্স মেথ বুলি নাভাবিবা বুজি পাইছানে ওকে পতে কিউ ইউনিয়ন আৰ মানে ইয়ত দুটাক লগ লগাব দিছে তো 2 লিখিব লাগিব 3 লিখিব লাগিব 4 দুয়োটাতে আছে একবাৰ লিখিলে হ'ব 5 লিখিব লাগিব ক্লিয়াৰ 6 দুয়োটাতে আছে একবাৰ লিখিলে হ'ব আৰু কোনি আছে 8 লিখিলে হ'ব হৈ গল এটোৰ নাম হৈছে কিউ ইউনিয়ন আৰ হৈ গল এতিয়া আমি ওলাব যাম পি ইন্টারসেকশন কিউ ইউনিয়ন আৰ মানে কি মিনিং কৰিছে পি ৰ তাত কি আছে সোৱা 1 2 3 4 ওকে কিউ ইউনিয়ন আৰ তাত কি আছে 2 3 4 5 6 8 দুয়োৰে কি লাগে ইন্টারসেকশন মানে কি আছিল কমন মানে কাৰ কমন লাগিব পি ৰ ঘৰত থকা আৰু ইয়তৰ ঘৰত থকা নাম্বাৰৰ কমন পি ৰ ঘৰত মানে 1 2 3 4 ইয়তৰ ঘৰত মানে 8 তো কমন কি আছে 1 দুয়োটাত নাই 2 দুয়োটাত আছে দেখিছা তো 2 লিখা 3 দুয়োটাত আছে 3 লিখা 4 দুয়োটাত আছে 4 লিখা আৰু কিবা আছে নেকি নাই দ্যাট মিন্স আনসার ইজ 2 3 4 ইজ দ্য ৰিজাল্ট বুজি পাইছা নেক্সট দিব পাৰো represent a given set in roster form আমি roster form লিখিব roster form কোনটো আছিল মনত কৰা যেটো কমা দি লিখিয়া হেতু roster form আৰু যেটো এনেকে থাকে ইয়াৰ নাম কি আছিল set builder form মনত আছে কমা দি লেখাটোৰ নাম roster form আৰু এনেকে লিখাটোৰ নাম set builder form তো কৈছে x এটা ইন্টিজাৰ হয় ইন্টিজাৰ মানে কি প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে 0 হ'ব পাৰে বা কেনেকৈ ইন্টিজাৰ সো ইন্টিজাৰ মানে কি সপোজ ইয়াতে 0 আছে ইয়াতে 1 ইয়াতে 2 ইয়াতে 3 ইয়াতে 4 ইয়াতে 5 ইয়াতে 6 ইয়াতে 7 হয় নে নহয় এফালে -1 -2 -3 -4 ওকে কৈছে -3 তকৈ ডাঙৰ মানে হিফালে কিন্তু সমান হ'ব পাৰে মানে -3 তো তুমি লব পাৰিবা ক্লিয়াৰ -3 তকৈ ডাঙৰ লব পাৰা -3 লব পাৰা কিন্তু হাততকৈ সৰু লব লাগিব তো -3 এইটো হাততকৈ সৰু মানে কি হাতটো লব নোৱাৰা তো কোড ষ্টপ কৰিব লাগিব 6 ত ষ্টপ কৰিব লাগিব দ্যাট মিন্স এটোৰ নাম আছে ইউ টেনসাৰবোৰ কি লিখিম -3 লব পাৰিম -2 লব পাৰিম -1 0 1 2 3 4 লব পাৰিম 5 লব পাৰিম আৰু 6 লব পাৰিম ব্ৰেকেট ক্লোজ আৰু এইটো হৈছে roster form কেৱল এই বাক্যটো পঢ়িব জানিব লাগিব x ইজ এন ইন্টিজাৰ পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে ভিন্ন হ'ব পাৰে বা কেনেকৈ x লব দিছে -3 তকৈ ডাঙৰ আৰু হতে কবা -তকৈ ডাঙৰ মানে হেতু সেট -তকৈ সৰু মানে হেতু সেট ক্লিয়াৰ ন ওকে -3 তকৈ ডাঙৰ বাট সমান চিহ্নডাল দিয়া আছে -2 লব পাৰিবা তো -3 ললো তাতকৈ ডাঙৰ মানে কি -2 -1 বাট হাততকৈ সৰু হাতৰ সমান চিহ্ন আছে নেকি নাই গৰা হাতটো লিখিব নোৱাৰা হাতৰ আগত শেষ কৰিব লাগিব তুমি 6 শেষ কৰিব লাগিব ঠিক আছে পাইছা বুজি ওকে নেক্সট ওয়ান টু দিব পাৰো তো চাও কি দিছে এটো
এটুত a ইকুয়াল টু দিয়া আছে 3 4 3 5 7 9 10 এটু a হয় b মানে দিয়া আছে 7 9 10 13 c মানে দিয়া আছে 10 13 15 উলাব কি লাগে এটু বস্তু তো প্ৰথমতে এটু বস্তু উলাই লোৱা এটু মানে a ইন্টারসেকশন b এটু আগতে উলাই লোৱা হল এটা এটাকে উলাম a ইন্টারসেকশন b মানে কি a আৰু b এর কমন তো a আৰু b এর কমন মানে ইয়াতো 7 আছে ইয়াতো 7 আছে ইয়াতো 9 আছে ইয়াতো 9 আছে ইয়াতো 10 আছে ইয়াতো 10 আছে মানে ইয়াতে 7 9 আৰু 10 বুজি পালা এটা উলাই ললো এবাৰ এটু উলাই লোৱা এটু মানে কি b ইউনিয়ন c মানে b আৰু c লগ লগাই দিয়া b আৰু c লগ লগালে b ত আছে 7 9 10 আৰু কি আছে 13 হয়নে না c কি আছে 10 10 তো লিখিছো 13 লিখিছো আৰু কোনি আছে 15 হৈ গল ওকে তো আমাক কৈছে এটু আগতে উলাই লোৱা উলাই ললো এটু আগতে উলাই লোৱা উলাই তাৰছত দুয়োৰে কি লোৱা কমন দ্যাট মিন্স ইন্টারসেকশন মানে এটু উলাই লব দিছিলে মই উলাই ললো এটু উলাই লব দিছিলে উলাই ললো দুয়োটাৰ কি লব দিছিলে ইন্টারসেকশন অৰ্থাৎ কমন ইহত দুটাৰ কমন কোনি 7 7 7 লোৱা 9 9 9 লোৱা 10 10 10 লোৱা দ্যাট মিন্স কমন ইজ 7 9 10 বুজি পাইছানে কোৱা আৰু মই ভাবো বুজি নোপোৱা কোনো নাই চাগে কাৰণ একদম সিম্পল বুজাই আছো মই তোমাক ভয় খাব দিয়া নাই গণিতক মই নাজানো পৰীক্ষা তোমাৰ কেনে হয় বা তোমাক পাছ কৰিবা নে নকৰা মই ক'ব নোৱাৰো আৰু মই এটা বস্তু গম পাম যে গণিতক ভয় নকৰা এতিয়া গণিত যে এটা সিম্পল সাবজেক্ট যে সিম্পলকে পঢ়িব পাৰি যেনেকৈ আমি লিটাৰেচাৰ পঢ়ো সেনেকৈ গণিতো পঢ়িব পাৰি ইমান ডাঙৰ যে বস্তু নহয় তো অকণমান তুমি ফিল কৰা আৰম্ভ কৰা কাৰণ মই তোমাক গণিতক ভয় খাব দিয়া নাই মই পৰীক্ষাত পাছ কৰাব পাৰো নে নাজানো সেইটো মোৰ শক্তি নাই কাৰণ তুমি পৰীক্ষাত বহিবা তুমি টাইম মেনেজ কৰিবা মই সেইটো মোৰ ভগৱানে শক্তি দিয়া নাই কিন্তু ভগৱানে মোক এটলিষ্ট দিছে যে মই তোমাক গণিতটো পঢ়াব পাৰো সিম্পলকে গতিকে মই চেষ্টা কৰি আছো যে তোমাৰ মনৰ পৰা ভয়টো নোহোৱা যেতিয়া ভয়টো নোহোৱা হ'ব ন তেতিয়া তুমি গণিত কৰি থৈ আহিব পাৰিবা যিমানে ভয় কৰিবা সিমানে তোমাৰ পৰীক্ষাটো বেয়া হ'ব টান লাগিব গতিকে মই ভাবো এতিয়া ভয় কৰাৰ কোনো কাৰণ নাই ঠিক আছে ন তো ভয় নকৰিবা ঠিক আছে ভয় নকৰিবা এইটো চোৱা এটা সেট আছে a মানে ইয়াতে এটা x টো কেনেকুৱা x এনেকুৱা x স্কয়ার ইকুয়াল টু 9 তো x স্কয়ার ইকুয়াল টু 9 হলে x কি হ'ব পাৰে x টো 3 হ'ব পাৰে 3 3 গুণ 9 আৰু x টো কি হ'ব পাৰে -3 হ'ব পাৰে কাৰণ -3 দুটা পূৰণ কৰিলে 9 হয় হ'ব দে x স্কয়ার ইকুয়াল টু যদি 9 হয় x মানে 3 হ'ব পাৰে 3 3 9 আৰু -3 হ'ব পাৰে কাৰণ -3 মানে কি -3 প্লাস 3 3 9 মানে x ৰ ভ্যালু এতুৰ মতে x ৰ ভ্যালু কিমান 3 আৰু -3 এতু আছে কি টুৱাইস x ইকুয়াল টু 4 ইয়াৰ মতে x ৰ ভ্যালু কিমান 2 টো ইফালে গলে কি হ'ব হৰণ গতি x ৰ ভ্যালু কিমান 2 চোৱা এটাই x দুটা বেলেগ বেলেগ বস্তু হ'ব নোৱাৰে এটাই x একবাৰ কৈছি x মানে 3 আৰু -3 একবাৰ কৈছি x মানে 2 এনেকৈ হ'ব নোৱাৰে কাৰণ x মানে এটা এনেকুৱা x যিটো x মানে ইও যি মিনিং কৰিব ইও একেই মিনিং কৰিব লাগিব কাৰণ ইয়াত দুটা x নাই এটাই x কৈছে এটা x ৰ দুটা ডেফিনেশন হ'ব নোৱাৰে ওকে গতি এটা x ৰ মতে 3 আৰু -3 এটা x ৰ মতে 2 এনেকৈ হ'ব নোৱাৰে দ্যাট মিন্স কি ইয়াতে মোৰ x ৰ ভ্যালু নাই কাৰণ x ৰ ভ্যালু বেলেগ বেলেগ শো কৰি আছে বেলেগ বেলেগ শো কৰি থাকিলে এটো x ৰ ভ্যালু আমি ল'ব নোৱাৰো কাৰণ ইয়াতে কোনো একে ভ্যালু দেখা নাই গতিকে এইটো যদি একো ভ্যালু নাথাকে তাক আমি কি বুলি কম এম্পটি সেট বুলি কম কি বুলি কম এম্পটি সেট মনত থাকিব যাক আমি ৰিক্ত সংগতি বুলি বুজাইছিলো ঠিক আছে পাইছো বুজি ওকে এটো চোৱা এটু কৈছে x এটা এনেকুৱা লেটাৰ হয় যেটো এটু ওয়ার্ডত আছে এটু ওয়ার্ডত থকা লেটাৰ কোন কোন আছে সো এটু ওয়ার্ড কি লেটাৰে বনিছে f লেটাৰটো আছে কমা o লেটাৰটো আছে কমা l লেটাৰটো আছে কমা আৰু l টো দুবাৰ আছে কিন্তু তুমি দুবাৰ লিখিব নোৱাৰা আগতে কৈছে এটা বস্তু দুবাৰ লিখিবা l টো লিখিলে হ'ব বাস নেক্সট কি o টো লিখিব নোৱাৰা অলৰেডি লিখিছা নেক্সট কোনি আছে w মানে এটু মানে হৈছে আমাৰ b টো কৈছে y এটা লেটাৰ কোৰ পৰা ইয়াৰ পৰা o লেটাৰটো আহিছে কি আছে w আছে o আছে l আছে আৰু f আছে এতিয়া আমি ক'ব লাগে a আৰু b দুটা কি হয় ভালদৰে চোৱাচোন ইয়াৰ ঘৰটো 4টা নম্বৰ ইয়াৰ ঘৰটো 4টা নম্বৰ ইয়াতো f আছে ইয়াতো f আছে ইয়াতে o আছে ইয়াতো o আছে ইয়াতে l আছে ইয়াতো l আছে আৰু ইয়াতে w আছে ইয়াতেও w আছে মানে কি বুজি পালো দুটা যদিও খেলি মেলিকে আছে দুটা কিন্তু আলটিমেটলি একেই হয় ইয়াৰ ভিতৰটো 4টা এলিমেন্ট ইয়াৰ ভিতৰটো 4টা এলিমেন্ট আৰু দুটা 4টা এলিমেন্ট গটা কিন্তু কমপ্লিট একেই হয় তেতিয়া আমি ইয়াত ক'ব পাৰো a আৰু b দুয়োটা কিন্তু সমান হয় that means option b is the correct answer okay এটু কিবা বেলেগ সিম্বল আছিল নেকি এনেকুৱা কিবা সিম্বল আছিল okay এনেকুৱা কিবা সিম্বল আছিল হল তো a equal to b option b is the correct answer সবে বুজি পাইছা সেটৰ কোৱেশ্চন এতকে ওপৰত নাহে চিন্তা নকৰিবা সেটৰ কোৱেশ্চন এতকে ওপৰত নাহে ঠিক আছে ওকে আৰু এটা পাৰ্ট আছে সেটৰ আৰু এটা যে সাবসেটৰ কথা আছে
পাৱাৰ ছেটছৰ কথা আছে অ'কে যদি লাগে জনাবা মই আৰু এটা পাৰ্ট আছে লাগিলে বনাই দিম একো ডাঙৰ কথা নহয় তোমালোকক যদি লাগে যে আৰু এটা পাৰ্ট লাগে জনাই দিবা মই মোৰ মনত যিবোৰ আহি আছে যে কোনটো পৰীক্ষাত আহিব পাৰে আৰু চবৰে মনত বেলেগ বেলেগ বস্তু আহে চব মানুহৰ একে মনটো কথাই নাছিল ৰাইট চবৰে মনত বেলেগ বেলেগ নাজানো কাৰ মনৰ কথাটো মিলে পৰীক্ষাত এইটো পৰীক্ষা হলৰ বাহিৰতে গম পোৱা যাব পৰীক্ষা শেষ হোৱাৰ পিছতহে গম পোৱা যাব কাৰ মনৰ কথাটো মিলে মোৰ মনত যি লাগি আছে যি টপিক আহিব যেন লাগি আছে সেই টপিকবোৰ মই তোমাক শ্বেয়াৰ কৰি আছোঁ ঠিক আছে তো কেনেকৈ পাইছে জনাবা আৰু ভালকৈ পঢ়ি থাকিবা মই আছোঁ হেল্প কৰিম যিমান পাৰি সিমান হেল্প কৰিম গতিকে তুমি যিমান পাৰা সিমান কষ্ট কৰা অ'কে লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা আপোনালোকৰ আপুল চেনেল ইগাৰ এডুকেশ্যন থেংক ইউ ছ' মাছ লাভ ইউ অল টেক কেয়াৰ বাই বাই